মোৰ নাম ৰুমি। মোৰ বয়স আছিল 30 বছৰ। মই বৰ কলা ছালৰ ছোৱালী আছিলোঁ। মোক চাবলৈ অহা যিকোনো ব্যক্তিয়ে মোক দেখিয়ে নাকচ কৰিছিল। এই সমস্যাটোক লৈ মোৰ মা দেউতা বৰ চিন্তিত হৈ পৰিছিল। তেওঁলোকে মোৰ বাবে এজন অকলশৰীয়া ল'ৰা বিচাৰিব বিচাৰিছিল। কিন্তু মোৰ চেহেৰাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ সন্মুখত অহা একমাত্ৰ প্ৰস্তাৱবোৰো আছিল সন্তানৰ পিতৃ, বিবাহ বিচ্ছেদ হোৱা মানুহ বা বৃদ্ধ পুৰুষৰ পৰা। মোৰ মা দেউতাই নিবিচাৰিছিল যে মই তেনেকুৱা কাৰোবাক বিয়া কৰাওঁ। তেওঁলোকে ক'লে, আমাৰ ছোৱালীজনী আমাৰ বাবে পূজা নহয়। উপযুক্ত দৰা আহিলে আমি তাইক বিয়া কৰাই দিম। কিন্তু মোৰ বয়স পিছলি গৈ আছিল। মোৰ বয়স মুখত স্পষ্টকৈ দেখা গৈছিল। মানুহে মোৰ মা দেউতাক পৰামৰ্শ দিছিল যে যিয়ে নহওক ছোৱালীজনীক বিয়া কৰাই দিয়া। তোমাৰ ছোৱালীজনী বিয়া বয়স পাৰ হৈ গৈ আছে আৰু ভৱিষ্যতে এনে প্ৰস্তাৱ নাপাব। এই বুলি কৈ তেওঁলোকে মাহঁতক ক'লে। এই কথা ভাবি মা দেউতাই তেনে এজন মানুহৰ প্ৰস্তাৱ মানি ল'লে। মোৰ দেউতা আছিল অতি সহজ সৰল মানুহ। দুগৰাকী সৰু ছোৱালী আৰু এজন ল'ৰা আছিল। কোনোবাই মোৰ প্ৰস্তাৱৰ কথা কাক কৈছিল। মোৰ মা দেউতাই চিন্তিত হৈ পৰিছিল যে ভৱিষ্যতে তেওঁলোকৰ ছোৱালীজনীৰ বাবে আৰু প্ৰস্তাৱ নাহিব পাৰে। মোৰ প্ৰস্তাৱটো পৰামৰ্শ দিয়া ব্যক্তিজন মোৰ দেউতাৰ চিনাকি আছিল। ল'ৰাটোৰ ফটোখন দেউতাক দেখুৱাই দিলে। লগে লগে দেউতাই ভাল পালে। ল'ৰাটো ধুনীয়া আৰু স্মাৰ্ট আছিল আৰু তিনিটা সৰু ল'ৰা ছোৱালী পিতৃ যেন নালাগিল। এতিয়াৰ বাবে দেউতাই আমাৰ হৈ প্ৰস্তাৱটো সন্মতি দিছিল। মোৰ ফটোখনো ল'ৰাটোৰ ঘৰলৈ পঠিওৱা হ'ল। ল'ৰাটোৰ পৰিয়ালটোৱে মোক ভাল পাইছিল। এইদৰে মোৰ বিয়াখন সৰলতাৰে হৈছিল আৰু মই শহুৰেকৰ ঘৰলৈ ওলাই আহিলোঁ। মই গুচি গ'লোঁ। কিন্তু বিয়া দুদিন আগতে লক্ষ্য কৰিলোঁ যে মোৰ পৰিয়ালটোৱে মোক দেখি বৰ বেয়া পোৱা যেন লাগিছে আৰু কান্দিছে। তেওঁলোকে কৈছিল যে যদি আপুনি শহুৰেকৰ ঘৰলৈ যায় তেন্তে সদায় পৰিয়ালটো একেলগে ৰাখিব লাগে আৰু সকলো পৰিস্থিতিত স্বামীৰ ঘৰত থাকিব লাগে। তেওঁলোকে কি ক'বলৈ চেষ্টা কৰিছিল মই ভালদৰে বুজি নাপালোঁ। বিয়া হৈ শহুৰ ঘৰলৈ যোৱাৰ সময়ত স্বামীৰ সন্তানক দেখা পালোঁ। তেওঁলোক সকলো সৰু আছিল আৰু মই তেওঁলোকক দেখি আচৰিত হৈছিলোঁ। দুজনী ছোৱালী বৰ ধুনীয়া আছিল আৰু ল'ৰাটো আছিল বৰ অদ্ভুত ধৰণৰ। কাণত কাণফুলি পিন্ধিছিল। ভাবিলোঁ হয়তো আজিকালি এইটো এটা ট্ৰেণ্ড। মোৰ স্বামীৰ মাকো তেওঁৰ ঘৰত উপস্থিত আছিল যদিও আচৰিত কথাটো হ'ল যেতিয়াই মোৰ বিয়াখন নিশ্চিত হৈছিল তেতিয়া কেৱল পুৰুষৰ মাজতহে আলোচনা হৈছিল। যদি মোৰ স্বামীৰ মা আছে তেন্তে তাই মোক চাবলৈ মোৰ ঘৰলৈ কিয় নাহিল? নতুবা মোৰ শাহুৱে বোৱাৰীক নিবলৈ ল'ৰাৰ মাক দেউতাকৰ ঘৰলৈ যোৱা নাছিল। স্বামীৰ সৈতে মন্দিৰৰ সকলো ৰীতি নীতি সম্পূৰ্ণ কৰি মই পোনে পোনে মন্দিৰৰ পৰা শহুৰ ঘৰলৈ আহিলোঁ। মোৰ শাহুক বৰ বিপদজনক যেন লাগিছিল। এনে লাগিছিল যেন তাই এগৰাকী অতি বিপদজনক মহিলা আৰু ভৱিষ্যতে তাই মোৰ জীৱনটো কঠিন কৰি তুলিব। মোক মোৰ ৰুমলৈ পঠিওৱা হ'ল। মোৰ স্বামীয়ে তালৈ আহি মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে। স্বামীক দেখাৰ লগে লগে মোৰ ভাল লাগিল। গতিকে মই আনৰ প্ৰতি গুৰুত্ব নিদিলোঁ আৰু ভাবিলোঁ যে মোৰ স্বামী এজন ভাল মানুহ। গতিকে মই আন কাৰোবাৰ লগত কোনো ধৰণৰ লেনদেন কৰা উচিত নহয়। মোৰ স্বামীৰ বয়স নিশ্চয় প্ৰায় 47 বছৰমান হ'ব। কিন্তু তেওঁ সকলো সৰু ল'ৰা ছোৱালী বয়সৰ 20 বছৰ আছিল। এইটো সম্ভৱ হ'ব নোৱাৰে। ইয়ালৈ অহাৰ পিছত মই বৰ বিভ্ৰান্ত হৈ পৰিলোঁ আৰু মোৰ মনটো চৌদিশে দৌৰি ফুৰিছিল। কিছু সময় পাছত মোৰ লগত কথা পতাৰ পাছত স্বামীয়ে নিজৰ কোঠাৰ পৰা ওলাই গ'ল। কোঠাটোৰ ভিতৰত শাহু আৰু মোৰ স্বামী ছোৱালী আহি পালেহি। মোৰ স্বামী দুইজনী ছোৱালী এতিয়াও কুমাৰী হৈ থকা দেখি বৰ আচৰিত হ'লোঁ। তাই মোক মামী বুলি মাতিবলৈ ধৰিলে। বৰ আচহুৱা যেন লাগিল। তেতিয়া শাহুৱে ক'লে, মাজনী কোঠাৰ পৰা ওলাই যোৱা, বোৱাৰীৰ লগত মোৰ কথা পাতিব আছে। এই মহিলাগৰাকী বৰ আচহুৱা যেন লাগিছিল। তাই শকত আৰু ৰঙা ওঠ আছিল। এনে লাগিল যেন তাই পানী খোৱাৰ প্ৰতি আকৰ্ষিত। তাই মোক ক'লে, ছোৱালী, তোমাৰ এই ঘৰত কেতিয়াও কোনো অসুবিধা হোৱা উচিত নহয়। তুমি এই ল'ৰা ছোৱালীবোৰ চোৱা চিতা কৰা। সিহঁতক মাকৰ ছাঁ লাগে। সিহঁতক সৰুতে এৰি থৈ গৈছে। তেতিয়াৰ পৰা মোৰ ল'ৰাটো বৰ অশান্তি পাইছিল। আমি তাক পতিয়ন নিয়াবলৈ যে তুমি আকৌ বিয়া হ'ব লাগে। পুনৰ বিয়া পাতিলে তুমি সিহঁতৰ বাবে ভাল জীৱনসংগী বিচাৰি পাবা আৰু এই ল'ৰা ছোৱালীবোৰ মাতৃ মৰম পাব। এতিয়াৰ পৰা তুমি সিহঁতৰ মাক।
সেই মহিলাগৰাকীয়ে মোক এনেদৰে ভাল পাইছিল যে মই তাইৰ বোৱাৰী নহয়। মই সুখী আছিলোঁ, মোৰ শহুৰ ঘৰত সকলোৱে ভাল। তাৰপিছত তাই মোৰ কোঠাৰ পৰা ওলাই আহিল। সিহঁত যোৱাৰ পিছত সময়ৰ পিছতে মোৰ স্বামী পুনৰ কোঠাটোলৈ আহিল আৰু মোৰ লগত কথা পাতিলে। তেওঁ ক'লে যে তুমি মোৰ ছোৱালী আৰু ল'ৰা বহুত ভাল যত্ন ল'ব লাগিব আৰু লগতে মোৰ মাৰ বহুত ভাল যত্ন ল'ব লাগিব। মই ক'লোঁ যে মই বৰ আচৰিত হৈছোঁ যে আপোনাৰ ল'ৰা ছোৱালী ইমান ডাঙৰ, আপুনি এই ল'ৰা ছোৱালীবোৰ পিতৃ যেন নালাগে। এই কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে অকল তুমি নহয়, বহুতে মোক এই প্ৰশ্নটো সোধে কাৰণ মই ইমান সৰু। মোৰ স্বামী বহুত হাঁহি আছিল। ময়ো তেওঁক দেখাৰ পিছত সুখী হৈ পৰিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তেওঁ আৰম্ভণিৰে পৰা নিজৰ বহুত ভাল যত্ন লয় আৰু তেওঁ জিমলৈ যায়। তেওঁ গোটেই জীৱন জিমত কটালে আৰু যাৰ বাবে তেওঁ ইমান সৰু যেন লাগে। যিসকলে নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়ে তেওঁলোক গোটেই জীৱন কেতিয়াও বুঢ়া নহয়। স্বামীৰ পৰা এই কথা শুনি মই বৰ আপ্লুত হৈছিলোঁ। তেতিয়া মোৰ স্বামীয়ে ক'লে যে ময়ো তোমাক সৰু কৰি দিম। সময়ৰ লগে লগে মানুহ বুঢ়া হৈ যাব, তাৰ পৰিৱৰ্তে আপুনি অধিক ধুনীয়া হৈ পৰিব। মই মোৰ স্বামীক সুধিলোঁ, মই কেনেকৈ ধুনীয়া হ'ম? মই ক'লোঁ, মই ক'লা আৰু ক'লা। মোৰ স্বামীয়ে ক'লে, এনে কথা নক'বা, মই তোমাক বহুত ভাল পাওঁ। ন্যায়পৰায়ণতাই কি গুৰুত্বপূৰ্ণ। এজন ব্যক্তিৰ চৰিত্ৰ ভাল হ'ব লাগে। তেওঁৰ কথা শুনি মোৰ বৰ ভাল লাগিল। মোৰ স্বামীৰ ছোৱালীবোৰ বৰ ধুনীয়া আছিল। মোৰ স্বামীক সঁচাকৈ বহুত সৰু যেন লাগিছিল, কিন্তু এজন বুঢ়া মানুহৰ বয়সত কথা প্ৰকাশ কৰা কোনো ধৰণৰ বেমাৰ বা কোনো সমস্যা হোৱাটো নিশ্চিত। কিন্তু মোৰ স্বামীক একেবাৰে সৰু যেন লাগিছিল। তেওঁ বৰ সংকীয় আছিল। এয়া মোৰ স্বামীৰ দ্বিতীয় বিবাহ, গতিকে প্ৰথম বিয়াত তেওঁ নিশ্চয় কিমান সুদৰ্শন আৰু সৰু আছিল। এতিয়াৰ বাবে মই এই কথাটো আওকাণ কৰিলোঁ। সপোনেৰে ভৰা ৰাতিটো মই কটালোঁ। ৰাতিপুৱা হলত আৰু দুৱাৰত টোকৰ মাৰিলে। মই গৈ দুৱাৰখন খুলি দিলোঁ আৰু শাহুৰে হাতত ডাঙৰ ট্ৰে এখন লৈ থিয় হৈ আছিল। তাই মোৰ বাবে কোঠাটোত ব্ৰেকফাষ্ট লৈ আহিছিল। মই ক'লোঁ, কি আনিব লাগে? ফ্ৰেছ হোৱাৰ পিছত মই নিজেই পাকঘৰলৈ আহিলোহেঁতেন ব্ৰেকফাষ্ট বনাবলৈ। মোৰ শাহুৰে ক'বলৈ ধৰিলে, অহ নাই বোৱাৰী, নতুন বোৱাৰীৰ পৰা ইমান সোনকালে পাকঘৰৰ কামবোৰ কৰি দিলে ভাল নালাগে। মোৰ স্বামীও সাৰ পাইছিল আৰু আমি দুয়ো একেলগে বহি ব্ৰেকফাষ্ট কৰিলোঁ। স্বামীক ক'লোঁ, আজি আমাৰ বিয়াৰ প্ৰথম দিন, আজি ক'ৰবালৈ যাওঁ। মোৰ স্বামীয়ে ক'লে, কোৱা ক'লৈ যাবা? মই ক'লোঁ যে মই মোৰ মাতৃগৃহলৈ যাব বিচাৰোঁ। মোৰ স্বামীয়ে ক'লে, হয়তো আপুনি এই কথাটো নাজানে। আপোনাৰ মা দেউতাই কোৱা নাছিল যে আপুনি আপোনাৰ মাতৃগৃহত কাকো লগ কৰিব নোৱাৰে। এই কথা শুনি আচৰিত হ'লোঁ। মই ভাবিলোঁ যে সি হয়তো ধেমালি কৰিছে। মই ক'লোঁ, এইটো হ'ব নোৱাৰে। মোৰ স্বামীয়ে ক'লে, এনেকৈ হৈছে, এতিয়া আপুনি ইয়াত বিয়া হৈ গৈছে, গতিকে আপোনাৰ কোনো আত্মীয় বা আপোনাৰ মাতৃ পৰিয়ালৰ কোনো সদস্যক লগ কৰিব নোৱাৰিব। মই বুজিলোঁ যে এই কাৰণে মোৰ পৰিয়ালৰ সকলোৱে বিয়াৰ কেইদিনমানৰ আগতে বৰ বিচলিত যেন লাগিছিল আৰু মোক দেখি বহুত কান্দিছিল। মোৰ বিদায়ত মোৰ গোটেই পৰিয়ালটোৱে বহুত কান্দিছিল আৰু তেওঁলোকে তেওঁলোকৰ কথা বতৰাৰ জৰিয়তে মোক ক'বলৈ চেষ্টা কৰিছিল যে এতিয়া আপোনাৰ সৈতে আমাৰ সকলো সম্পৰ্ক শেষ হৈছে। এই কামটো কৰাৰ এই স্বত্বটো মোৰ মা দেউতাৰ পৰা নে মোৰ নিজৰ স্বামীৰ পৰা আহিছিল, মই বুজিব পৰা নাছিলোঁ। মোৰ স্বামীক এই প্ৰশ্নটো সোধাত তেওঁ ক'লে যে মই আপোনাক এই চৰ্তত বিয়া কৰাইছোঁ কাৰণ আপুনি ক'তো বিয়া হোৱা নাই আৰু আপোনাৰ পৰিয়ালে মোৰ এই চৰ্তটো সহজে আৰু আনন্দেৰে মানি লৈছে। এই কথা শুনি মোৰ হৃদয়খনে গভীৰভাৱে আঘাত পালে। কিন্তু তাৰপিছত অলপ পিছত কোনোবাই মোৰ স্বামীৰ মোবাইললৈ ফোন কৰিলে। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি কৈ আছিল যে সম্পৰ্কটো চূড়ান্ত হ'লে আমাৰ এই অৱস্থাটো ইতিমধ্যে নিশ্চিত হৈ গ'ল। মোৰ স্বামীয়ে ফোনত বহুত তৰ্ক কৰি আছিল। মই বুজিলোঁ যে এই ফোনটো নিশ্চয় মোৰ পৰিয়ালৰ পৰা আহিছে। মই মোৰ স্বামীৰ সন্মুখত থিয় হৈ ক'লোঁ, অনুগ্ৰহ কৰি তোমাৰ লগত এবাৰ কথা পাতিবলৈ দিয়া। মোৰ ফালে চাই থকা মোৰ স্বামীয়ে কলটো ক'লে যে আজিৰ পৰা মোক কোনেও মোৰ মোবাইলত ফোন কৰিব নালাগে। যদি ফোন কৰে তেতিয়া মই তোমাৰ ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি তোমাৰ ঘৰলৈ ঘূৰাই পঠাই দিম। এই বুলি কৈ তেওঁ ফোনটো কাটি দিলে। মই ক'লোঁ, তুমি কিয় এনেকুৱা কৰিলা? মই তোমাক লগ কৰিবলৈ যাব নোৱাৰোঁ, কিন্তু তুমি মোৰ লগত এবাৰ হ'লেও ফোনত কথা পাতিব পাৰিলাহেঁতেন। মোৰ স্বামীয়ে ক'লে, আপোনাৰ পৰিয়াল সদস্যসকলে মোক একেখিনি কথাই কৈছে।
কিন্তু আমাৰ চৰ্ত আছিল যে বিয়াৰ পিছত আপুনি আপোনাৰ পৰিয়ালৰ সদস্য বা আপোনাৰ কোনো আত্মীয়ৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাৰাখিব। তেন্তে আপোনাৰ পিতৃ মাতৃ এই কথাটো কেনেকৈ পাহৰিলে? মোৰ অস্বীকাৰত তেওঁলোকৰ কোনো আপত্তি নাথাকিল। যদিও তেওঁলোকে নিজৰ ছোৱালীজনী সুখী চাব বিচাৰে তেন্তে তেওঁলোকে মৌন হৈ থাকিব লাগে আৰু আপোনাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰিব। তেওঁলোকৰ বাবে ভাল হ'ব। মোৰ স্বামীক এনেকৈয়ে দেখি মোৰ ভয় লাগিছিল। মোৰ স্বামীয়ে ক'লে, এই ঘৰত মোৰ মা, ছোৱালী আৰু এজন ল'ৰা আছে। আপুনি সকলোৰে লগত থাকে আৰু যত্ন লয়। সেয়া তোমাৰ কৰ্তব্য। মই উত্তৰ দিলোঁ, পত্নী এগৰাকীয়ে কৰা সকলো কাম মই কৰিম। কিন্তু এগৰাকী ছোৱালী মাক দেউতাকৰ প্ৰতি বিশেষ মোহ থাকে। তেওঁলোকৰ ঠাই কোনেও ল'ব নোৱাৰে। অনুগ্ৰহ কৰি মোক মা দেউতাৰ লগত এবাৰ ফোনত কথা পাতিবলৈ দিয়ক। এই উপকাৰ মই গোটেই জীৱন কেতিয়াও নাপাহৰোঁ। আৰু এতিয়াৰ পৰা মই আৰু কেতিয়াও তেওঁলোকৰ লগত কথা পাতিবলৈ জোৰ নকৰোঁ। আপুনি তেওঁলোকৰ লগত তেনেকৈ কথা পাতিলে নিশ্চয় তেওঁলোকৰ ইমান বেয়া লাগিছিল। মোৰ স্বামীয়ে মোৰ কথা নুশুনিলে। মই কান্দি কান্দি মনে মনে কোঠাটোৰ পৰা ওলাই আহিলোঁ। মোৰ অৱস্থা বেয়া আছিল। প্ৰথম দিনাই মোৰ লগত এনেকুৱা কৰিলে। গতিকে ভৱিষ্যতে মোৰ লগত কি কৰিব? অলপ পিছতে মোৰ স্বামীয়ে চিন্তাশীল হৈ কোঠাটোত সোমাই মোক শান্ত কৰিবলৈ চেষ্টা কৰিলে। ক'লে, চিন্তা নকৰিবা, মই তোমাক তোমাৰ মা দেউতাৰ লগত কথা পাতিবলৈ দিম। আচলতে মই তেওঁলোকৰ লগত আলোচনা কৰিম, কিন্তু এতিয়া নহয়। উপযুক্ত সময় আহিলে মই তোমাক লৈ যাম তেওঁলোকক লগ কৰিবলৈ। মই যাম, মই মোৰ স্বামীক কৈছিলোঁ যে, কিন্তু কেতিয়া তেনেকুৱা হ'ব? তাৰ পিছত তেওঁ ক'লে, মই তোমাক ক'লোঁ যে যেতিয়া সময় হ'ব মই নিজে লৈ যাম। তুমি মাত্ৰ মোৰ পৰিয়ালৰ সদস্যৰ যত্ন লোৱা। মই কিবা কামত ওলাই যাব লাগে, এইবোৰ গুৰুত্বপূৰ্ণ কাম। মোৰ স্বামীয়ে কথা কৈ ঘৰৰ পৰা ওলাই গ'ল আৰু মোৰ শাহু আহি মোৰ কাষত বহি মোৰ লগত কথা পাতিবলৈ ইচ্ছা কৰিলে। মোৰ শাহুৱে মোক ব্যস্ত কৰি ৰাখিলে। কথা পাতি তাৰ পিছত কিছু সময় পাছত তাই মোৰ স্বামীৰ ডাঙৰ ছোৱালীজনীক ক'বলৈ ধৰিলে, যোৱা, তোমাৰ মায়ে কান্দি নিজকে দোষী কৰি পেলাইছে। তাই চাগে মূৰৰ বিষ হৈছে। তাইৰ বাবে চাহ একাপ বনাওক। মোৰ স্বামী ডাঙৰ ছোৱালীজনীয়ে চাহ বনাবলৈ পাকঘৰলৈ গ'ল। আনজনী ছোৱালীও তাইৰ পিছে পিছে গ'ল। মই বহুত নাকচ কৰিলোঁ যে মই মাত্ৰ ব্ৰেকফাষ্ট কৰিলোঁ। মই খোৱাৰ মুড নাই, চাহ খাওঁ। কিন্তু বলপূৰ্বকভাৱে মোক তাইৰ বাবে বহিবলৈ দিলে আৰু চাহখিনি সাজু কৰি মোক চাহ একাপ দি ক'লে, প্লিজ এই চাহটো খাওক। মই তাইক বহুত নাকচ কৰি আছিলোঁ কাৰণ মোৰ একো খাবলৈ মন নাছিল। গতিকে অপ্ৰয়োজনীয়ভাৱে চাহ কিয় খাম? তেতিয়াই ভাবিলোঁ, আজি মোৰ শহুৰৰ ঘৰত প্ৰথম দিন। মই নিবিচাৰোঁ মোৰ শাহুৰ প্ৰথম দিনাই মোৰ ওপৰত খং উঠক। গতিকে তেওঁলোকৰ জোৰ এৰাই চলিবলৈ মই কাপটো হাতত লৈ ল'লোঁ। কিন্তু কাপটো ওচৰত উৎপোতা থৈ দিয়াৰ লগে লগে মোৰ তিতা সুগন্ধ এটা গোন্ধ আহিবলৈ ধৰিলে। এনে লাগে যে নষ্ট গাখীৰ পৰা তৈয়াৰ কৰা হৈছে। মই সুধিলোঁ, চাহৰ পৰা কি অদ্ভুত গোন্ধ আহিছে? শাহুৱে ক'লে, নাই ছোৱালী, নষ্ট গাখীৰ পৰা তৈয়াৰ চাহ আমি কেনেকৈ দিওঁ? সম্ভৱ হয় কোনোবাই হয়তো ফ্ৰিজত গাখীৰ খোলাই ৰাখি ফ্ৰিজত থকা খাদ্যবস্তুৰ গোন্ধটো গাখীৰত থিতাপি লৈছে। ঠিক তেতিয়াই মোৰ স্বামীৰ সৰু ছোৱালীজনী আহি ক'লে, আমাক ভাল পালেহে এই চাহৰ সুগন্ধিহে পালেহেঁতেন। আমাৰ ঘৰৰ চাহ গোটেই চুবুৰীটো বিখ্যাত। চুবুৰীৰ যিকোনো ব্যক্তি আমাৰ ঘৰলৈ আহি আমাৰ ঘৰৰ পৰা বনোৱা চাহ খাব পাৰে। খালে বহুত প্ৰশংসা কৰে আৰু আপুনি কৈছে এই চাহৰ গোন্ধ বেয়া। সেই চাহ খাবলৈ বাধ্য হ'লোঁ। চাহ খাবলৈ ভাল আছিল যদিও কিছু ঔষধৰ গোন্ধ আছিল। চাহ খাই থাকোঁতে আটাইকেইজনে মোৰ ফালে ভালদৰে চাবলৈ ধৰিলে যে মই চাহ নহয় ঔষধ খাই আছোঁ। চাহকাপটো শেষ কৰাৰ লগে লগে সকলোৱে মোৰ ফালে এনেদৰে চালে যে মোৰ কিবা এটা ডাঙৰ সমস্যা হ'ব। তেনেতে আটাইকেইজন মোৰ কোঠাৰ পৰা ওলাই গ'ল। মোৰ মূৰটো হঠাৎ গধুৰ অনুভৱ হ'বলৈ ধৰিলে। মই মোৰ স্বামী ডাঙৰ ছোৱালীজনীক মাতিবলৈ ধৰিলোঁ, যাৰ নাম ৰাধা। মই জানিছিলোঁ যে তাই মোৰ মাতটো শুনিছে, কিন্তু মোৰ মাত শুনাৰ পিছতো তাই মোৰ ওচৰলৈ নাহিল। মোৰ এনে লাগিল যেন গোটেই কোঠাটো ঘূৰি আছে আৰু মই বিচনাত শুই পৰিলোঁ। শুই থকাৰ পিছত চকু দুটা বন্ধ হৈ গ'ল। ইয়াৰ পিছত মোৰ কি হ'ল গম পোৱা নাছিলোঁ। ৰাতি 9 বজাত সাৰ পালোঁ। দেখিলোঁ কোঠাটোত কোনো ধৰণৰ গতিবিধি হোৱা নাই। লাইটবোৰ বন্ধ হৈ আছিল। এক অদ্ভুত নিস্তব্ধতা। কিন্তু বিচনাৰ পৰা নামি অহাৰ লগে লগে মোৰ হঠাৎ দুৰ্বল যেন লাগিল। মোৰ মূৰ ঘূৰোৱা হ'বলৈ ধৰিলে আৰু পেটত বিষ হ'বলৈ ধৰিলে।
এই সকলোবোৰ মোৰ লগত কিয় ঘটিছে মই গম পোৱা নাছিলোঁ। ভাবিবলৈ চেষ্টা কৰি গম পালোঁ যে ৰাতিপুৱা 10 বজাত চাহ খালোঁ আৰু তাৰ ঠিক পিছতেই টোপনি গ'লোঁ। এতিয়া মোৰ চকু দুটা মেলিল। এইটো কেনেকৈ হ'ব পাৰিলেহেঁতেন? ইমান দেৰি কেনেকৈ শুই থাকিলোহেঁতেন? ইয়াৰ অৰ্থ হ'ল শহুৰৰ ঘৰত প্ৰথম দিনটো শুই পাৰ কৰিলোঁ। মই মোৰ কোঠাৰ পৰা ওলাই আহি গোটেই ঘৰখনৰ লাইট বন্ধ হৈ আছিল। ছত্ৰসহায়ত লাইট চুইচটো বিচাৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে কোনোবাই মোক টানি আন এটা কোঠালৈ ঠেলি দিলে। মোৰ বৰ ভয় লাগিছিল, কিন্তু স্পষ্টকৈ মোৰ স্বামী ঘৰত আছিল। ভয় খাব নালাগে, মই চিঞৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোক ধৰি থকা ব্যক্তিজনে মোৰ মুখত হাত এখন দিলে। তাৰ পিছত মই বহু সময় তাতে থাকিলোঁ। একো বুজিব নোৱাৰিলোঁ। মই বুজিব পৰা নাছিলোঁ কোন এই মানুহজন যিয়ে মোক এনেকৈ ধৰি ৰাখিছে। তেওঁৰ হাতৰ অনুভৱৰ পৰা এনে লাগিছিল যে এই হাত দুখন এজন মানুহ। মই চিনি পাব পাৰিলোঁ যে এই হাত দুখন মোৰ স্বামী নহয়। মই সেই মানুহজনক জোৰেৰে ঠেলি দিলোঁ আৰু মই সেই কোঠাটোৰ পৰা দৌৰ ওলাই আহি মোৰ কোঠাটো পালোঁ। মই নাজানো সেইজন কোন আছিল। তেওঁ মোক কোঠাটোত ধৰি ৰখাৰ মোৰ লগত কিয় এনেকুৱা কৰিছিল। অহ ভগৱান, এই ঘৰটো কি হৈছে? এইটো ঘৰটো মই কল্পনা কৰাতকৈ ডাঙৰ আছিল। এটা অট্টালিকাৰ দৰে নিৰ্মাণ কৰা হৈছিল। মই নতুন আছিলোঁ আৰু মোৰ কোঠাটোৰ বাহিৰে মই মোৰ শহুৰ ঘৰটো ভালদৰে দেখা নাছিলোঁ। এই ঘৰটোৰ মোৰ ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। চিনি পাই মোৰ কোঠালৈ আহিলোঁ, কাৰণ মই মোৰ কোঠাটো ভালদৰে চিনি পাইছিলোঁ আৰু পাকঘৰলৈ যোৱাৰ বাটটো মই জানিছিলোঁ আৰু পাকঘৰটোৰ বিষয়েও জানিছিলোঁ। কোনটো পাকঘৰ আছিল, টয়লেট আৰু বাথৰুম মোৰ কোঠাৰ লগত সংলগ্ন হৈ আছিল। বহি দীঘলকৈ উশাহ লৈ থাকোঁতে হঠাতে ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলোঁ। ঘূৰি অহাৰ লগে লগে কোঠাটোৰ লাইটটো জ্বলি উঠিল। দেখিলোঁ মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ হাঁহিছে। মোৰ ফালে চাই সুধিলে, কি হ'ল, ইমান ভয় কিয়? মই সুধিলোঁ, আপুনি কলৈ গ'ল? মোৰ বৰ ভয় লাগিছিল। মোৰ স্বামীয়ে ক'লে, হেৰা, আপুনি কিয় ভয় খাইছিল? এইটো মোৰ ঘৰ, ভয় খোৱা ঘৰ নেকি? মোৰ স্বামীয়ে সোমাই আহি ক'লে, মই তোমাক কৈছিলোঁ যে যোৱাৰ আগতে মোৰ কিছু কাম আছে, মই অলপ পিছত আহিম। কিন্তু মই উভতি আহোঁতে তুমি শুই আছিলা। ইয়াৰ পিছত মই মোৰ ছোৱালী আৰু মাৰ লগত কথা পাতিবলৈ বহিলোঁ। খৰধৰকৈ স্বামীৰ হাতখন ধৰিলোঁ। তেওঁ ক'লে, আপুনি কিয় চিন্তা কৰিছে? মই ক'লোঁ, মোক কোনোবাই ধৰিলে। সেই কোঠাটোত কোন আছিল? মোৰ স্বামীয়ে ক'লে, হেৰা, সেই কোঠাটোত কেৱল ময়েই আছিলোঁ। আপুনি ভাবিছিল নেকি যে আন কোনোবা আহি তোমাক ধৰিব? মোৰ বাহিৰে মোৰ ঘৰত আৰু কোন আহিব? এই গোটেই ঘৰটো মোৰ। মোৰ ছোৱালী, মা আৰু মোৰ ল'ৰা এই ঘৰতে থাকে। মোৰ ল'ৰাটো গোটেই দিনটো কামত থাকে। সি ঘৰলৈ কেৱল ৰাতি শুবলৈ আহে, আৰু সেইটো সি কেতিয়াও 12 বজাৰ আগতে নাহে। আৰু এতিয়া 11 বাজিছে, গতিকে ময়ে তোমাক ধৰিছিলোঁ। মই ক'লোঁ, যদি তুমিয়ে, তেন্তে তুমি মোক কিয় কোৱা নাছিলা? তুমি জানো মই কিমান ভয় খাই আছিলোঁ? এই কথা শুনি মোৰ স্বামীয়ে জোৰেৰে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে, মই তোমাক ভয় খুৱাইছোঁ। মোৰ স্বামী এনেদৰে কথা পাতিছিল যে মোক ধৰি মোক ঠেলি দিয়া যেন মোৰ বাহিৰে আন কোনো নাছিল। এই মুহূৰ্তৰ বাবে মই তেওঁক বিশ্বাস কৰিলোঁ আৰু মই নিৰ্বিকাৰ হৈ পৰিলোঁ যে অন্ততঃ মোৰ স্বামীয়ে মোৰ ওপৰত কৌতুক খেলিছিল। এতিয়া যেতিয়া তেওঁ নিজে তেওঁৰ কৌতুকটো গ্ৰহণ কৰি আছিল, তেতিয়া মই বেছি চিন্তা কৰাৰ প্ৰয়োজন নাছিল। সম্ভৱ যে মইতো মোৰ স্বামীক চিনি পোৱাটো ভুল কৰিলোঁ, কাৰণ মই তেওঁৰ লগত এদিনো নাথাকিলোঁ। মোৰ স্বামী অহাৰ লগে লগে তেওঁ মোক ক'লে যে, আহক আপুনি গৈ আপোনাৰ ৰাতিৰ আহাৰ গ্ৰহণ কৰক, খাই লোৱা। মই ইতিমধ্যে খাইছোঁ। মই ক'লোঁ, মোৰ একো খাবলৈ মন নাই, কিন্তু মোৰ মূৰৰ বিষ হৈছে আৰু মোৰ বৰ দুৰ্বল অনুভৱ হৈছে। মোৰ স্বামীয়ে ক'লে, ঠিক আছে, চাহ বনাই দিম, মূৰৰ বিষত সহায় হ'ব। মই তেওঁক ক'লোঁ, নাই, মই ইমান চাহ নাখাওঁ, খাবলৈ মন নাযায়। মোৰ স্বামীয়ে ক'লে, মই তোমাক কফি বনাই দিওঁ, ই তোমাৰ দুৰ্বল অনুভৱ কৰাত সহায় কৰিব। মই নাকচ কৰিলোঁ, মই একো খাব নিবিচাৰোঁ। কিন্তু আচৰিত কথাটো হ'ল, মোৰ স্বামীয়ে মোক জোৰকৈ কফি বনাই দিলে। মই ক'লোঁ, মই একো খাবলৈ মন নাই, কিন্তু নাজানো। কিন্তু শহুৰ ঘৰলৈ অহাৰ পিছতো মোৰ ভোক বা পিয়াহ লগা নাই। মোৰ স্বামীয়ে ক'লে, মই তোমাৰ কথা শুনিব নিবিচাৰোঁ। তোমাৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। গতিকে মই তোমাৰ বাবে কফি বনাই দিছোঁ। মই বনোৱা কফি তুমি খাব লাগিব। মই বৰ আচৰিত পাইছিলোঁ, কিন্তু তাৰ পিছত কফিটো খালোঁ আৰু সেইদিনা ৰাতিপুৱা মোৰ লগতো একেই কথা হ'ল। টোপনি আহি পিছদিনা সাৰ পালোঁ।
এতিয়া এনে লাগিল যেন কফি নহয়, কিন্তু এনেকুৱা কিবা এটা যিয়ে মোক টোপনি যাবলৈ বাধ্য কৰাইছিল। ৰাতিপুৱা সাৰ পাই বৰ খং উঠিছিল, কাৰণ এইবাৰ চকু মেলি ৰাতিপুৱা 9 বাজিছিল। ইমান শুব কেনেকৈ পাৰিলোঁ, এই কথা ভাবি মোৰ মনটো পাগল হৈ পৰিছিল। এজন ব্যক্তি ইমান স্বাভাৱিকভাৱে শুব নোৱাৰে। মই নিমাত হৈ পৰিলোঁ আৰু মই গম পালোঁ যে এই মানুহবোৰে মোৰ বনিয়াত কিবা এটা মিলাই আছে, যাৰ বাবে মোৰ ইমান টোপনি আহিছে আৰু মোৰ ভিতৰত দুৰ্বলতা অনুভৱ বাঢ়িছে। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কাৰোৱে দিয়া একো নাখাওঁ, না পান কৰি নিজৰ হাতেৰে প্ৰস্তুত কৰা খাদ্য খাওঁ। মই এনেদৰে কৰিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই ঘৰৰ সকলো কাম ইতিমধ্যে শেষ কৰি পেলাইছিলোঁ। সচৰাচৰ দৰে ঘৰখন এক অদ্ভুত নিৰ্জনতা আৰু নিস্তব্ধতাই ভৰি পৰিল। এই মৌনতাত মই সম্ভৱতঃ কাৰোবাৰ লগত কি কথা পাতিব পাৰিলোহেঁতেন। মোৰ শাহু আৰু জীয়েকহঁত নিজৰ কোঠাৰ পৰা ওলাই নাযায়। মোৰ স্বামী আৰু ল'ৰাটোৱে ৰাতিপুৱাই কামলৈ ওলাই যায়, ৰাতিহে ঘৰলৈ উভতি আহিছিল। এনেকৈয়ে মোৰ দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু এই সকলোবোৰ আচহুৱা কথাটো হ'ল, ইমান যত্ন লোৱাৰ পিছতো মোৰ টোপনি কমি যোৱা নাছিল। যেতিয়াই শুইছিলোঁ তেতিয়া ইমানেই শুই আছিলোঁ যে জোখৰ বাহিৰত আছিল। মোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। মই ইমানেই দুৰ্বল হৈ আহিছিলোঁ যে মই একো কৰিবলৈ সক্ষম হৈ পৰিছিলোঁ। মই ভাবি থাকিলোঁ, মোৰ কি হৈছে এতিয়া? এই ঘৰত কোনোৱে দিয়া একো নাখাওঁ, গতিকে এতিয়াও কিয় ইমান টোপনি লাগিছিল? আজি মই মঙলবাৰে ব্ৰত ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ অৱস্থা ব্ৰতৰ বাবে অনুকূল নাছিল। তথাপি মই ব্ৰত পালন কৰিলোঁ আৰু পানীও নাখালোঁ। ময়ো ঘৰৰ একো খোৱা নাছিলোঁ। আচৰিত কথাটো হ'ল, আজি মই একেবাৰে শুব পোৱা নাছিলোঁ আৰু কোনেও মোক অশান্তি দিয়া নাছিল। মোৰ মনলৈ কিবা এটা আহিল যিটোৱে মোৰ মনটো উৰুৱাই নিলে। মই মোৰ স্বামীৰ অহালৈ অপেক্ষা কৰি আছিলোঁ, কাৰণ আজি মই সাৰ পাই আছিলোঁ। নহ'লে প্ৰতিদিনে যেতিয়া মোৰ স্বামী কামৰ পৰা আহে, মই গম নাপাওঁ তেতিয়া আহিব আৰু ঘৰলৈ আহি কি কৰে। মই মোৰ ব্ৰত ভাঙিবলৈ সাজু হ'লোঁ। স্বামী অহাৰ আগতে মই ধুনীয়া কাপোৰ পিন্ধি ধুনীয়াকৈ সাজু হ'লোঁ। মই দুৱাৰৰ ওচৰত থিয় হৈ সম্পূৰ্ণ সাজু হৈ স্বামীৰ বাবে অপেক্ষা কৰি থাকোঁতে হঠাতে মোৰ কিবা এটা কাম কথাত মনত পৰিল আৰু মই পুনৰ নিজৰ কোঠালৈ আহিলোঁ। ইয়াৰ মাজতে মোৰ স্বামীয়ে ঘৰত সোমাই অহাৰ লগে লগে ছোৱালী দুজনী আৰু মাকে তাক ঘেৰি ধৰি আন এটা কোঠালৈ লৈ গ'ল। মই আচৰিত হৈ পৰিলোঁ। মোৰ লগত কথা পতাৰ সলনি কিয় জীয়েকহঁতৰ কোঠালৈ গ'ল? মই গৈ তাৰ জীয়েকহঁতৰ কোঠাৰ দুৱাৰৰ ওচৰত থিয় হ'লোঁ। মোৰ স্বামী, ছোৱালী আৰু মাকৰ সৈতে কোঠাটোৰ ভিতৰত আছিল। সেই জোৰেৰে দুৱাৰত খুন্দা মাৰিবলৈ ধৰিলোঁ, কিন্তু খোলা নাছিল। অলপ সময় তাৰ খুন্দাত মাৰি থাকোঁতে মোৰ স্বামী খঙেৰে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিল। তাৰ চকুত খং স্পষ্টকৈ দেখা পালোঁ। মোক দেখাৰ লগে লগে তেওঁ ক'লে, আপুনি পাগল হৈ গ'ল নেকি? ইমান জোৰেৰে কিয় খুন্দা মাৰি আছে? মই তোমাক কৈছিলোঁ যে তোমাৰ কোঠাৰ পৰা বেছিকৈ ওলাই নাযাবা। তুমি ইয়াত কি কৰি আছা? মই মোৰ স্বামীক ক'লোঁ, এই ঘৰটো মোৰ। মই কিয় এই কোঠাটোৰ ভিতৰতে থাকিম? মোৰ স্বামীয়ে ক'লে, আজে বাজে কথা কোৱা বন্ধ কৰি আপোনাৰ কোঠালৈ যাওক। মই ক'লোঁ, ময়ো ৰুমত বহি তোমাৰ লগত কথা পাতিব বিচাৰোঁ। মোৰ স্বামীয়ে ক'লে, এই কোঠাটো মোৰ, ছোৱালীবোৰ আৰু এই মোৰ মা আৰু ছোৱালীবোৰৰ লগত কথা পাতোঁ। মোক ঠেলি দি ক'লে, তোমাৰ কোঠালৈ যোৱা। তোমাৰ লগত কথা পতাৰ সময় আহিলে মই তোমাৰ লগত কথা পাতিবলৈ তোমাৰ কোঠালৈ আহিম। মই বৰ আচৰিত হ'লোঁ। মোৰ স্বামীয়ে ৰাতিহে সময় পাইছিল ছোৱালী আৰু মাকৰ লগত কথা পাতিবলৈ। মই বাহিৰত থিয় হৈ থাকোঁতে মোৰ স্বামীয়ে মোৰ মুখত দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰা কোমল মাতবোৰ শুনিবলৈ ধৰিলোঁ। দুৱাৰত কাণ দুখন থৈ সিহঁতৰ কথা বতৰা শুনিবলৈ চেষ্টা কৰিলোঁ। মোৰ স্বামীয়ে কোঠাটোৰ ভিতৰত কিবা এটা কৈ আছিল যদিও মই একো বুজিব পৰা নাছিলোঁ। তাৰ পিছত লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলোঁ। খিৰিকীখন অলপ জোকাৰিলোঁ আৰু খিৰিকীৰ দুৱাৰখন অলপ খোল খালে আৰু ভিতৰৰ দৃশ্যটো স্পষ্টকৈ দেখা পালোঁ। ভিতৰলৈ চাওঁতে ভিতৰত 6জন মান মানুহ উপস্থিত আছিল। দুগৰাকী মোৰ স্বামীৰ ছোৱালী আৰু এগৰাকী শকত মহিলা। মই তাইক দূৰৰ পৰাই চিনি পাব পাৰিছিলোঁ। তাই মোৰ শাহু আৰু এজন মোৰ স্বামী আৰু এজন মোৰ স্বামীৰ ল'ৰা। কিন্তু আমাৰ ঘৰত মাত্ৰ 5জন সদস্য। এই 6জন কোন আছিল? এই ব্যক্তিজনক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু একো বুজিব পৰা নাছিলোঁ।
ঘৰখনত কি চলি আছে তাক লৈ মই বিমোৰত পৰিলোঁ। দেখিলোঁ ল'ৰাটোৱে মোৰ স্বামীক নোটৰ বান্দোল এটা দি আছে। ল'ৰাটোৰ মুখত স্পষ্টকৈ দেখা নাপালোঁ। মই মনে মনে মোৰ ৰুমলৈ গৈ ঘৰখনত কি হৈছে বুলি ভাবিবলৈ ধৰিলোঁ। আৰু কিছু সময় পাছত মোৰ স্বামী কোঠাত লৈ আহি মোৰ লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিলে। কিন্তু আচৰিত কথাটো হ'ল যে তেওঁৰ হাতত কফি একাপ আছিল। তেওঁ মোক এই কফি খাবলৈ প্ৰলোভ কৰিব বিচাৰিছিল। মোৰ স্বামীয়ে ক'লে, এই কফিটো খাওক, মুখখন ভাল লাগিব। মই ক'লোঁ, মোৰ খাবলৈ মন নাই। মোৰ স্বামীয়ে মোৰ হাতত ধৰি ক'লে, তোমাৰ লগত এনে আচৰণ কৰাৰ বাবে মোক ক্ষমা কৰিব। আজি মোৰ বহুত কাম, মানসিক চাপ আছিল, গতিকে তোমাৰ ওপৰত খং কৰিলোঁ। মই মোৰ স্বামীক কোৱা নাছিলোঁ যে কোঠাটোত ঘটি থকা সকলো কথা মই দেখিছোঁ। মই মৌন হৈ থাকিলোঁ যদিও মোৰ স্বামীয়ে মোক কফি খাবলৈ জোৰ কৰিবলৈ ধৰিলে। খঙেৰে গিৰিয়েকক ক'লে, এই কফি চাহ কথা কি? মই মোৰ ইচ্ছামতে সকলো খাই পান কৰোঁ, কিন্তু কিয় এই ঘৰত এই সকলোবোৰ পান কৰিবলৈ বাধ্য হৈছোঁ? সম্ভৱনে এই কফিত কিবা এটা মিহলি হৈ আছে, যাৰ লগত তুমি মোক অচেতন কৰি পেলাব বিচাৰিছা নে মোক হত্যা কৰিব বিচাৰিছা? মোৰ স্বামীয়ে ক'লে, তুমি উন্মাদ হৈ গ'লা। মই তোমাৰ বাবে চিন্তিত, সেইবাবে তোমাৰ বাবে কফি লৈ আহিছোঁ। তোমাক কিয় অচেতন কৰি তুলিব বিচাৰিম? তুমি ঘৰৰ কামত মনোনিৱেশ কৰা। যিয়েই নহওক, ঘৰৰ কামৰ বাবে এগৰাকী দাসীৰ প্ৰয়োজন। কাইলৈৰ পৰা ঘৰৰ সকলো কাম তুমি কৰিব নালাগে, তুমি মুক্ত হোৱা। সেইবাবে তোমাৰ মনলৈ অদ্ভুত চিন্তা আহিবলৈ আৰম্ভ কৰে। মই ভাবিছিলোঁ যে মোৰ স্বামীয়ে সকলো কৈছে এইটো মোক ভাবুকি দিবলৈ। কিন্তু তাৰ পিছত তেওঁ ক'লে, তুমি মোক এনেকুৱা কথা ক'বলৈ বাধ্য কৰাবা। মই তোমাক বহুত ভাল পাওঁ। মই জানো তুমি আজি উপবাস ৰাখিছা, সেইবাবে মই তোমাৰ বাবে কফি লৈ আহিছোঁ। মই বনাই আনিছোঁ, কিন্তু তুমি মোক বিচলিত কৰা। এতিয়া মই তোমাৰ লগত কথা নাপাতোঁ। স্বামীৰ পৰা এনে মধুৰ কথা শুনি মোৰ হৃদয় কোমল হৈ পৰিল। মই তেওঁৰ হাতৰ পৰা কফিটো লৈ ক'লোঁ, চিন্তা নকৰিবা, মই এই কফিটো খাম। এই কথা শুনি মোৰ স্বামী বৰ আনন্দিত হ'ল। কিন্তু এইটো মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কফি খোৱাৰ লগে লগে এক অদ্ভুত মাদকতা অনুভৱ কৰি আকৌ অচেতন হৈ পৰিলোঁ। তেতিয়া মোৰ লগত সদায় যিদৰে ঘটিছিল সেই একেই ঘটনা ঘটিল। স্বামীৰ কথাত মই পৰি গৈছিলোঁ। কিবা এটা নিশ্চয় ভুল হৈছিল। কিবা এটা ভুল হোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। পিছদিনা ৰাতিপুৱা 9 বজাত সাৰ পালোঁ। পেটটো বেয়াকৈ বিষাইছিল আৰু মূৰটো গধুৰ অনুভৱ হৈছিল। পিছদিনা মোৰ কোঠাৰ পৰা ওলাই আহোঁতে মই নিমাত হৈ পৰিলোঁ। মোৰ স্বামী কৰ্মস্থলীলৈ গৈছিল। শাহুৱে মোক ঘৰৰ সকলো কাম কৰিবলৈ ক'লে। তাই ক'লে, বোৱাৰী, তোমাৰ বিয়া বহুদিন হ'ল। মই বিচাৰোঁ তুমি ঘৰৰ সকলো দায়িত্ব তোমাৰ কান্ধত লোৱা। ঘৰৰ কামবোৰ কৰাত মোৰ কোনো আপত্তি নাছিল, গতিকে মই মনে মনে সকলো কাম কৰিবলৈ ধৰিলোঁ। মোৰ স্বামীৰ ছোৱালী দুজনী সৰু আছিল যদি সিহঁতো ঘৰত আছিল। তাই কোনো কামত চুই যোৱা নাছিল আৰু মোৰ শাহুৱে এফালে বহি কেৱল পান খাইছিল আৰু তাইৰ চকু সদায় মোৰ ওপৰত আছিল। মই মহিলাগৰাকীক মই আৰম্ভণিৰ পৰাই বৰ আচহুৱা বুলি পাইছিলোঁ। তালৈ চাই একেবাৰে যেন তাই মোৰ স্বামীৰ মাক যেন নালাগিল। এদিন মই কাপোৰ ধুই থাকোঁতে দেখিলোঁ মোৰ স্বামীৰ ল'ৰাটো মোৰ ফালে অতি অদ্ভুত চকুৰে চাই আছে। তেওঁক দেখি মোৰ বৰ আচহুৱা লাগিল। সেয়েহে পেটটো শাৰীৰে ঢাকি দিলোঁ। আজি মোৰ স্বামীৰ ল'ৰা ছুটি আছিল আৰু তেওঁ ঘৰত উপস্থিত আছিল। পাকঘৰত ৰন্ধা বঢ়ি কৰি থাকোঁতে মোৰ এনে লাগিল যেন কাৰোবাৰ হাত মোৰ কঁকালত আছে। মোৰ ভয় লাগিল আৰু পিছলৈ ঘূৰি অহাৰ লগে লগে দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটো থিয় হৈ আছে। মোক দেখি সি ভয় খালে, মুখখন হেতা হৈ পৰিল। মই সুধিলোঁ, আপুনি কি বিচাৰে আৰু আপুনি কেনেকুৱা মানুহ? আপুনি অভিনয় কৰি আছে নেকি? তেওঁ ক'লে, মা, মই একো কৰা নাই। মোক এগিলাচ পানীৰ প্ৰয়োজন আছিল, গতিকে মই পাকঘৰলৈ আহিলোঁ। মই যাওঁ। এইদৰে কৈ সি পাকঘৰৰ পৰা ওলাই আহিল। মোৰ শৰীৰটো বেয়াকৈ কঁপি উঠিছিল। এই ঘৰখন পৰিৱেশ কেনেকুৱা আছিল নাজানো। মোৰ স্বামী ছোৱালীবোৰে অদ্ভুত কাপোৰ পিন্ধিছিল। দেখাত নায়িকা যেন লাগিছিল। এই কাপোৰবোৰে তেওঁলোকৰ শৰীৰৰ বহু অংশ জিলিকি উঠিছিল। এদিন দুৱাৰমুখত গাখীৰ দিয়া মানুহ এজন আহিল, গতিকে মই গাখীৰ ল'বলৈ গ'লোঁ। দুৱাৰখন পোৱাৰ লগে লগে কেইবাগৰাকীও মহিলাই ৰাস্তাত থিয় হৈ মোৰ ফালে চাই নিজৰ মাজতে কথা পাতি আছিল। গাখীৰ দিয়া মানুহজন গাখীৰ ডেলিভাৰী দি গুচি গৈছিল যদিও মহিলাসকলে তেতিয়াও মোৰ ফালে চাই আছিল।
এজনী মোৰ ওচৰলৈ আহিল। তাই ক'লে, আমি তোমাক এই ঘৰত আগতে কেতিয়াও দেখা নাই। তুমি ইয়ালৈ ফুৰিবলৈ আহিছা নেকি? মই ক'লো, কি মানে মই ফুৰিব আহিছোঁ? মই এই ঘৰৰ বোৱাৰী। মোৰ কথা শুনি মহিলাসকলে ইজনী সিজনীৰ ফালে চালে। এজনীয়ে হাঁহি হাঁহি ক'লে, বোৱাৰী? মই নাজানো কিমান বোৱাৰী এই ঘৰলৈ আহিছে। সেই মহিলাগৰাকীক মই এক মুহূৰ্তৰ বাবে একো সুধিব নোৱাৰিলোহেঁতেন। কোনোবাই পিছফালৰ পৰা হাতখন ধৰি ভিতৰলৈ টানি আনিলে। ঘূৰি অহাৰ লগে লগে মোৰ শাহুৱে মোক ভিতৰলৈ ঠেলি দিলে। গাখীৰ পাত্ৰটো মোৰ হাতৰ পৰা পৰি যোৱাৰ পৰা ৰক্ষা পৰিল। অলপ গাখীৰ মজিয়াত পৰিল। শাহুৱে খৰধৰকৈ দুৱাৰখন বন্ধ কৰি ভিতৰৰ পৰা বাল্টি মাৰি মোৰ ফালে চাই থাকিল। তাই মোক বকাবকি কৰিবলৈ ধৰিলে যে, মোৰ ল'ৰাটোৱে তোমাক কিমান বাৰ কৈছে যে ইমান ঘূৰি নুফুৰিবা। যদি তোমাৰ স্বামীয়ে গম পায় যে তুমি দুৱাৰত থিয় হৈ চুবুৰীয়া মহিলাসকলৰ লগত কথা পাতি আছিলা, তেন্তে তুমি নাজানা তোমাৰ লগত কি কৰিব। মই ক'লো, কি ভুল কৰিলোঁ? গাখীৰ দিয়া মানুহজনে বহু সময় ধৰি দুৱাৰৰ বেলটো বজাই আছিল। শব্দটো কোনেও শুনা নাছিল। গতিকে গাখীৰ পাত্ৰটো লৈ গাখীৰ ল'বলৈ গ'লোঁ। তুমি মোক ইয়ালৈ লৈ আহিছা। মোৰ লগত কেনেকৈ কথা পাতিছা? মই কোনো ভুল কৰা নাই। মোৰ শাহুৱে কেইদিনমান চুবুৰী মহিলাসকলৰ লগত কথা পাতি বহুত হুলস্থুল সৃষ্টি কৰিছিল। আজি এই মানুহবোৰক সন্দেহ কৰিবলৈ ধৰিলে আৰু ভাবিলোঁ এই মহিলাসকলে মোক কি ক'ব বিচাৰিছে, কাৰণ এই ঘৰখনৰ সকলো কথা তেওঁলোকে মোক ক'ব পাৰিছিল। সুযোগ পোৱাৰ লগে লগে চুবুৰীয়া এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। কিবা অজুহাতত টেৰেছলৈ গ'লোঁ। সেই সময়ত ঘৰৰ সকলোৱে শুই আছিল। টেৰেছ পোৱাৰ পিছত মই শিল এটা তুলি বিপৰীত ঘৰৰ ছাদত দলিয়াই দিবলৈ ধৰিলোঁ, এই আশাত যে কোনোবাই মোক বচাবলৈ ওলাই আহিব আৰু মই সুযোগ পোৱাৰ লগে লগে তাইৰ লগত কথা পাতিব পাৰিম। শিলটো দলিয়াই দিওঁতে এগৰাকী মহিলাই খিৰিকীৰে বাহিৰলৈ জুমি চাবলৈ ধৰিলে। মই তাক মাত দি কিবা অজুহাত তাইক টেৰেছলৈ মাতিলোঁ। তাই তাৰ টেৰেছলৈ আহিল। আমাৰ ঘৰৰ ছাল আৰু বিপৰীতে ঘৰৰ ছালখন ইটো সিটোৰ ফালে মুখ কৰি আছিল, কাৰণ আমাৰ ঘৰবোৰ ইটোৱে সিটোৰ সন্মুখত আছিল। মই সেই মহিলাগৰাকীক ক'লোঁ, আজি তুমি ৰাস্তাত থিয় হৈ মোৰ কথা পাতি আছিলা আৰু এই ঘৰটোৰ বিষয়ে কিবা এটা ক'বলৈ চেষ্টা কৰি আছিলা। মই সকলো জানিব বিচাৰোঁ। অনুগ্ৰহ কৰি কওক। মই ইয়াত থাকি বহুত অসুবিধা পাইছোঁ। সেই মহিলাগৰাকীয়ে ক'লে, হয়, মই তোমাক সকলো কথা ক'ম, কিন্তু এই বিষয়ত মোৰ নাম ওলাব নালাগে। মই ক'লোঁ, ঠিক আছে, তোমাৰ নাম কোনেও নলয়। সেই মহিলাগৰাকীয়ে মোক কৈছিল যে আপুনি যি ঘৰত থাকে সেয়া ঘৰ নহয় আৰু তাত বসবাস কৰা মানুহজন আপোনাৰ স্বামী নহয়, বৰঞ্চ এই মানুহবোৰ পৰিয়ালৰ সদস্যও নহয়। এই ঘৰটো এটা বেশ্যালয়। তাত থকা মহিলাগৰাকী এগৰাকী দাসী আৰু তাত থকা সৰু ছোৱালী দুজনীয়ে ছোৱালীজনীক এই ঘৰত পৰলোভ কৰে আৰু আপোনাৰ স্বামীও একেই কাম কৰে। হয়, বিয়াৰ অজুহাতত ছোৱালীকেইজনী ইয়ালৈ আনে নহয়, অপহৰণ কৰি ইয়ালৈ আনে। এইবাৰ আপুনি ইয়ালৈ আহিছে। আমি এই সকলো লোকৰ বিৰুদ্ধে বহুবাৰ গোচৰ ৰুজু কৰিছোঁ, কিন্তু প্ৰতিবাৰে এই লোকসকলে আৰক্ষীক অধিক ধন দি পঠাই দিয়ে। কোনোবা নহয় কোনোবা কাৰণত চুবুৰীত বসবাস কৰা মানুহবোৰক হাৰাশাস্তি কৰে। মই সুধিলোঁ, এই ঘৰত থকা ল'ৰাটো কোন? মহিলাগৰাকীয়ে ক'লে, এই ঘৰৰ ল'ৰাটো আপোনাৰ স্বামীৰ ল'ৰা নহয়, দাসীৰ ল'ৰাহে। তেওঁৰ কাম হ'ল এই ঘৰত থকা ছোৱালীবোৰৰ ওপৰত চকু ৰখা, যাতে সিহঁতে পলাই নাযায়। প্ৰতিমাহে কোনোবা অজুহাত ইয়ালৈ এজনী ছোৱালী অনা হয়। মই সুধিলোঁ, ঠিক আছে, ছোৱালীবোৰ ইয়ালৈ অনাৰ পিছত কি হয়? মহিলাগৰাকীয়ে ক'লে, তুমি একেবাৰে পাগল, তোমাৰ কি হৈছে নাজানা? মই ক'লোঁ, নাজানো। তাই ক'লে, ইয়ালৈ অহা প্ৰতিজনী ছোৱালী বিক্ৰী হয়। এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। মহিলাগৰাকীয়ে ক'লে, এই মানুহবোৰ বৰ বিপদজনক। মানুহৰ সন্মুখত তেওঁলোকে নিৰ্দোষী হোৱাৰ অভিনয় কৰে, কিন্তু আমি তেওঁলোকৰ বাস্তৱতা জানো, কাৰণ আমি এই চুবুৰীটো বাস কৰোঁ। ইয়ালৈ অহা প্ৰতিগৰাকী ছোৱালীক কোনোবাই নহয় কোনোবা প্ৰকাৰে অচেতন কৰি তোলা হয় আৰু ৰাতি তাইৰ বাবে এই মূল্য নিৰ্ধাৰণ কৰা হয়। যেতিয়ালৈকে তাই অচেতন হৈ থাকে, তেতিয়ালৈকে তাইৰ কোনো ধাৰণা নাই যে কোনোবা নিষ্ঠুৰ ব্যক্তিয়ে তাইক গোটেই ৰাতি ধৰ্ষণ কৰিছে। তেওঁলোকে মোৰ সন্মানৰ সৈতে খেলিছে। মোৰ ঘাম ওলাবলৈ ধৰিলে, কাৰণ এই মহিলাগৰাকীয়ে কি কৈ আছিল? এই মহিলাগৰাকীয়ে সকলো সঁচা কথাই কৈ আছিল। তাই মোক কৈছিল যে তোমাক ভাল দেখা যায়,
সেইবাবে মই তোমাক কৈছোঁ যে সুযোগ পালে ইয়াৰ পৰা সোনকালে পলাই যাবা, নহ'লে এই মানুহবোৰে তোমাক অকলে এৰি নাযায়। ইমানবোৰ মানুহৰ মাজত মোৰ সন্মান ছিন্ন ভিন্ন হৈ পৰিছিল। এইখন মোৰ শহুৰৰ ঘৰ নাছিল, বৰং এইবোৰ আছিল ছোৱালীবোৰক দাম দি এনেদৰে ব্যৱসায় চলাই থকা এটা গেঙৰ মানুহ। কিছু সময় মোৰ লগত কথা পতাৰ পিছত সেই মহিলাগৰাকী নিজৰ ঘৰলৈ গ'ল আৰু মই ভাবি থাকিলোঁ মই কি কৰিম। মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ আৰু সহ্য কৰিব নোৱাৰিম। মই মোৰ ৰুমলৈ গৈ স্বামীৰ ফোনটো তুলি মনে মনে পুলিচক ফোন কৰিলোঁ। মই পাৰ হৈ অহাৰ সকলো কথা তেওঁলোকক ক'লোঁ। মই জানিছিলোঁ যে ইমান দিনে মোৰ লগত যি ঘটি আছে তাৰ ওপৰত ভিত্তি কৰি এই মানুহবোৰে পিছদিনা মোৰ লগত একেই কামেই কৰিব। মই সিহঁতক ৰঙা হাতেৰে ধৰিব বিচাৰিলোঁ। সেইবাবে পিছদিনা মোৰ স্বামীয়ে মোক কফি একাপ দিয়াৰ লগে লগে মই তেওঁৰ হাতৰ পৰা মৰমেৰে লৈ কফি খাই থকাৰে তেওঁৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ধৰিলোঁ। স্বামীৰ মনোযোগ অন্য দিশলৈ যোৱাৰ লগে লগে মই কফিখিনি পিছফালে পেলাই দিলোঁ। অলপ পিছত মই শুই থকাৰ ভাও ধৰিলোঁ। ৰাতি সময়ত আহিবলৈ মই পুলিচক কৈছিলোঁ, কাৰণ মোৰ স্বামী ৰাতি 9 বজাত ঘৰলৈ আহিছিল আৰু প্ৰায় এঘণ্টা বা 2 ঘণ্টা পিছত এই সকলোবোৰ মোৰ লগত হ'ব। সেইদিনাৰ দৰে মোৰ স্বামীয়ে আন এজন মানুহৰ লগত মোৰ ওপৰত দাম দিছিল আৰু তেওঁ কোঠাটোৰ পৰা ওলাই গৈছিল। মই সাৰ পাই আছিলোঁ যদিও শুই থকা ভাও ধৰিছিলোঁ। মোৰ এনে লাগিছিল যে কোনোবাই মোৰ কোঠাত সোমাই মোৰ শৰীৰটো চুবলৈ ধৰিলে। তেতিয়া আমাৰ ঘৰত আৰক্ষী অভিযান চলাবলৈ ধৰিলে। টকা দি মোৰ স্বাভিমানক খেলিবলৈ অহা মানুহজনৰ হাতত ধৰিলোঁ। তেওঁ পুলিচক গোটেই সঁচা কথা ক'লে যে আজি ৰাতিৰ বাবে তেওঁ এই মানুহবোৰক মোৰ দাম দিলে। এতিয়া এই সকলোৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বহুত প্ৰমাণ আছিল। চবৰি মানুহেও সাক্ষী দিলে। এই আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। মা-দেউতাৰ ঘৰলৈ আহি এই সকলোবোৰ কথা কওঁতে তেওঁলোকৰ বৰ লাজত পৰিল। তেওঁলোকে ক'লে যে সেই ল'ৰাজনে আমাৰ আগত চৰ্ত এটা দিয়া দিনাই আমি সন্দেহত পৰিলোঁ যে আজিৰ পৰা তোমালোকৰ মানুহৰ ছোৱালীজনীৰ লগত কোনো সম্পৰ্ক নাথাকিব। কিন্তু আমি একেবাৰে গম পোৱা নাছিলোঁ যে তেওঁ ইমান তললৈ নামিব পাৰে। বৰ্তমান সেই মানুহবোৰ জেলত। মই মা-দেউতাৰ ঘৰলৈ আহিলোঁ। আজিলৈকে মোৰ বিয়া হোৱা নাই আৰু এতিয়া বিয়া কথা কোৱাৰ পিছত মোৰ ভয় লাগে। মই মোৰ মা-দেউতাৰ লগত আছোঁ। মই তেওঁলোকৰ ঘৰত থাকি তেওঁলোকৰ সেৱা কৰি আছোঁ, কাৰণ মোৰ মা-দেউতা বহুত বুঢ়া হৈ গৈছে। বিয়া পাতিবলৈ মোৰ মন নাই। মই পঢ়া-শুনা কৰিছিলোঁ আৰু চাকৰি এটা কৰি জীৱিকা উপাৰ্জন কৰি আছোঁ। এই ঘৃণনীয় জীৱনতকৈ মোৰ এই জীৱনটো বেছি ভাল লাগে। মই আপোনালোকক সকলোকে অনুৰোধ কৰিব বিচাৰোঁ যে য'তেই ছোৱালী বিয়া কৰাব, ল'ৰাটোৰ পৰিয়ালৰ ওপৰত এক সমগ্ৰ তদন্ত কৰক। কাৰণ কিছুমান পিতৃ-মাতৃয়ে যদি তেওঁলোকৰ ছোৱালীজনী বিয়া সময় হোৱাৰ পিছতো বিয়া হোৱা নাই, তেন্তে কাৰোবাৰ হাতত গতাই দিব বিচাৰে। এনে নকৰিব। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক।